আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক যিবিলাকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছা বা দি আছা বা দিবা তোমালোকে যিবিলাকৰ ছাবজেক্ট যিহেতু বেলেগ বেলেগ ছাবজেক্ট তোমালোকে এটা চিন্তা কৰি আছা তোমালোকে বহুতে কমেণ্টবিলাকত মই পাই আছোঁ যে তোমালোকে পাছ কৰিব কিমান মাৰ্কছ লাগিব পাছ কৰিম নে গেছ মাৰ্ক দিবনে এনেধৰণৰ বহুত তোমালোকে চিন্তা কৰি আছা আৰু চিন্তা কৰি থাকিলে তোমালোকৰ স্বাস্থ্যটো কি হ'ব বেয়া হ'ব যাৰ বাবে তোমালোকে পঢ়িব নোৱাৰিবা আৰু তোমালোকে যিটো আশা কৰি আছা সেই আশামতে ৰিজাল্টটো কৰিব নোৱাৰিবা অৰ্থাৎ তোমালোকে পাছ কৰাটো অসুবিধা হৈ পৰিব যদি তোমালোকে চিন্তা কৰা ছাত্ৰ-ছাত্ৰীসকল চিন্তা কৰিলে আমাৰ কি হয় আমি যিখিনি মনত ৰৈছে সেইখিনিও পাহৰাৰ চান্স এটা থাকে আৰু পঢ়িবলৈ মন নোযোৱা হয় গতিকে তোমালোকক মই কওঁ যে তোমালোকে পাছ কৰিবৰ বাবে একো চিন্তা কৰিব নালাগে মাত্ৰ তোমালোকে 13 বা 13.5 বা 14 নম্বৰ পালে তোমালোকে পাছ কৰিব পাৰিবা কিয়নো তোমালোকৰ 30% যেহেতু 45 মাৰ্কৰ হ'ব তোমালোকৰ যিবিলাকৰ 45 মাৰ্কৰ পৰীক্ষা হ'ব তোমালোকৰ যিখন OMR চিটখনৰ নম্বৰটো তোমালোকৰ G/SAT প্লাস হ'ব যেহেতু গতিকে তোমালোকে যিটো লিখাটো 45 নম্বৰীয়া ইয়াৰ ভিতৰত তোমালোকে 13.5 বা 14 বা 13 নম্বৰ পালে তোমালোকে পাছ কৰিব পাৰিবা চিন্তা কৰিব নালাগে গতিকে তোমালোকে এটোৱে মই ক'লো যে তোমালোকে চিন্তা কৰি নিজৰ শৰীৰটো বেয়া নকৰিবা ৰিজাল্ট অতি শীঘ্ৰে দিব মই কেতিয়া দিয়া জনাই দিম তোমাক নেক্সট এটা ভিডিঅ'ৰ জৰিয়তে বুজাই দিম ঠিক আছে বাই আৰু যিবিলাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কিয়নো তোমালোকৰ ইনফৰমেশ্যন কিবা আহিলে মই জনাই দিম কাৰণ তোমালোকে নহ'লে মোক SMS কৰি থাকা বা তোমালোকে হোৱাটছএপ কৰি থাকা গতিকে তোমালোকে হোৱাটছএপ কৰিব প্ৰয়োজন নাথাকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে হ'ল